নমস্কাৰ বন্ধুসকল, আজি আমি ক্লাছ 9 মোমেন্ট সাবজেক্টৰ লেসন নং 2 দ্য এডভেঞ্চাৰ অফ টোটোৰ কুৱেশ্যন এনসাৰ্স আলোচনা কৰিম। তোমালোকে যদি এই চেনেলটোত নতুন হৈ থাকা তেন্তে চেনেলটোক সাবস্ক্ৰাইব কৰি কাষত থকা বেল বাটনটো অল অপশ্যনত ক্লিক কৰি দিবা আৰু ভিডিঅ'টো ভাল লাগিলে ভিডিঅ'টোক এটা লাইক কৰি দিবা। তেন্তে বলা ভিডিঅ'টো আৰম্ভ কৰোঁ। আমি এই ভিডিঅ'ৰ জৰিয়তে দ্য এডভেঞ্চাৰ অফ টোটোৰ কুৱেশ্যন এনসাৰ্স আলোচনা কৰিম। দ্য এডভেঞ্চাৰ অফ টোটোৰ যিটো লেখক আছিল সেইটোৰ নাম হ'ল ৰাস্কিন বণ্ড, আৰু ৰাস্কিন বণ্ডে তেওঁৰ ককাদেউ এটা বান্দৰ এজন ঘোঁৰা চালকৰ পৰা 5 টকাৰে কিনিছিল আৰু বান্দৰৰ বিষয়ে এই পাঠটোত কৈছিল। তো তোমালোকে যদি এই পাঠটো ভালদৰে পঢ়া তেন্তে ইয়াত ভালদৰে বুজি পাবা। তো আজি আমি এইটো পাঠ নপঢ়াও, আজি আমি ডাইৰেক্ট কুৱেশ্যন এনসাৰ্স আলোচনা কৰিম। তো 1 নম্বৰ কুৱেশ্যনত দিয়া আছে কি যে হাউ ডাজ টোটো কাম টু গ্ৰাণ্ডফাদাৰ্ছ প্ৰাইভেট জু, মানে ককাইদেউৰ ব্যক্তিগত চিৰিয়াখানালৈ টোটো কেনেকৈ আহিছিল। এইটোৰ এনসাৰ লিখিবা তোমালোকে যে গ্ৰাণ্ডফাদাৰ হেড গ্ৰেট লাইকিং ফৰ এনিমেলছ, হি বট টোটো ফ্ৰম এ টঙা ড্ৰাইভাৰ এণ্ড ডিচাইডেড টু পুট হিম ইন হিজ প্ৰাইভেট জু। মানে হ'ল দাদাৰ জীৱ জন্তুৰ প্ৰতি বৰ ভাল পোৱা আছিল, মানে দাদা যে আছে মানে ককাইদেউ, দাদাক ককাইদেউ কোৱা হয়। দাদাই জীৱ জন্তুক বহুত ভাল পাইছিল। তেওঁ এজন ঘোঁৰা চালকৰ পৰা টোটোক কিনিছিল আৰু নিজৰ ব্যক্তিগত চিৰিয়াখানাত থৈ দিয়াৰ সিদ্ধান্ত লৈছিল। কুৱেশ্যন নং 2 আছে টোটো ৱাজ এ প্ৰিটি মাংকি, ইন হোৱাট চেন্স ইজ টোটো প্ৰিটি, মানে টোটো আছিল এজন ধুনীয়া বান্দৰ, কি অৰ্থত টোটো ধুনীয়া। এইটোৰ এনসাৰ লিখিবা একৰ্ডিং টু অথাৰ, মানে কবিৰ মতে টোটো ৱাজ এ প্ৰিটি মাংকি বিকজ হিজ আইজ ৱেৰ ব্ৰাইট, হিজ টিথ ৱেৰ হোৱাইট লাইক pearls and his tail added to his good looks। মানে হ'ল লেখকৰ মতে টোটো আছিল এজন ধুনীয়া বান্দৰ কাৰণ তেওঁৰ চকু দুটা উজ্জ্বল আছিল, দাঁতবোৰ মুকুতাৰ দৰে বগা আছিল আৰু তেওঁৰ নেজডালে তেওঁক এটা সুন্দৰ ৰূপ দিছিল। তাৰপিছত কুৱেশ্যন নং 3 আছে why does grandfather take Toto to Saharanpur and how, মানে ককাইদেৱে টোটোক কিয় সাহাৰণপুৰলৈ লৈ গৈছিল আৰু কেনেকৈ লৈ গৈছিল। why does the ticket collector insist on calling Toto a dog, মানে টিকেট কালেক্টৰজনে টোটোক কিয় কুকুৰ বুলি অভিহিত কৰিছিল। এইটোৰ আনসাৰ লিখিবা টোটো was a naughty monkey, মানে টোটো আছিল এজন দুষ্ট প্ৰকৃতিৰ বান্দৰ। he would disturb other animals, মানে তেওঁ আন জীৱ জন্তুবোৰক অশান্তি কৰিছিল। so grandfather put into a bag and took him to Saharanpur, গতিকে দাদাই বা ককাদেৱে এটা বেগত তেওঁক ভৰাই সাহাৰণপুৰলৈ লৈ গৈছিল। The ticket collector insisted on calling Toto a dog as he had to collect fare for it and there might not be any fixed fare for a monkey. So he classified Toto as a dog and forced grandfather to pay the fare, মানে টিকেট কালেক্টৰ বা টিকেট সংগ্ৰাহকজনে টোটোক কুকুৰ বুলি মাতিবলৈ জোৰ দিছিল কাৰণ তাৰ ভাড়া সংগ্ৰহ কৰিব লাগিব আৰু বান্দৰৰ কাৰণে কোনো নিৰ্দিষ্ট ভাড়া নাই, গতিকে তেওঁ টোটোক কুকুৰ হিচাপে শ্ৰেণীভুক্ত কৰি দাদাক ভাড়া দিবলৈ বাধ্য কৰিছিল। তাৰপিছত কুৱেশ্যন নং 4 আছে হাউ ডাজ টোটো টেক এ বাথ, মানে টোটোৱে কেনেকৈ গা ধুৱে। where has he learned to do this, how does Toto almost boil himself alive, মানে এই কাম কৰিবলৈ তেওঁ ক'ত শিকিছে। টোটোৱে কেনেকৈ নিজকে জীয়াই থকা অৱস্থাত প্ৰায় উতলাই ল'ল, মানে টোটোৱে এদিনাখন একদম হাফ বইল হৈ গৈছিল। এইটো কেনেকৈ হৈছিল এইটোৰ এনসাৰ ক'বলৈ কৈছে। এইটোৰ এনসাৰ লিখিবা author's grandmother gave Toto a large bowl of warm water to bath, মানে লেখকৰ আইতাই টোটোক গা ধুবলৈ এটা ডাঙৰ মানে গামলাৰ নিচিনা এটা পাত্ৰ দিছিল যাৰ পানী উষ্ণ গৰম আছিল। he would test the temperature with his hand, then he stepped into first on foot and then other. He learned it from author's grandmother. One day Toto stepped into kettle that had been left on the fire to boil for tea. He was just fine for a while until the water began to boil. The grandmother arrived and hauled him half boiled out of the kettle. এইটোৰ মানে হ'ল যে লেখকৰ আইতাই টোটোক গা ধুবলৈ এটা ডাঙৰ গাভলাৰ নিচিনা এটা পাত্ৰ দিছিল যাত পানী অলপ গৰম আছিল, বেছি নহয়।
তেওঁ হাতেৰে তাপমাত্ৰা পৰীক্ষা কৰিছিল। তাৰপিছত প্ৰথম ভৰিত ছিল আৰু তাৰপিছত আনটো ভৰি দি লাহে লাহে গা ধুবলৈ আৰম্ভ কৰিছিল। এই কাৰ্যটো ট'টই লেখকৰ মানে ৰাস্কিন বণ্ডৰ আইতাকৰ পৰা শিকিছিল। এদিন ট'টয়ে চাহৰ বাবে উতলাবলৈ জুইত থৈ দিয়া কেটলিত ভৰি দিছিল আৰু যিটো অলপ অলপ গৰম আছিল। প্ৰথমতো অলপ অলপ গৰমে থাকে, কিন্তু অলপ সময় পিছত পানীটো লাহে লাহে বেছি গৰম হৈ গৈছিল। যেতিয়া পানীটো উতলাবলৈ ধৰিছিল তেতিয়া তেওঁ আৰু ওলাই যাব নোৱাৰিছিল কেটলিটোৰ পৰা। অলপ সময় পিছত লেখকৰ আইতাই সেই কোঠালিটোত উপস্থিত হৈ ট'টক একদম মানে এলাইভ কৈছে, মানে জীৱন মৰণৰ লগত খেলি আছিল। তেতিয়া তেওঁ মানে অলপ পিছত আহিলেই তেওঁ মৰি গ'লহেঁতেন। তেতিয়া আহি তেওঁক তাৰ পৰা উদ্ধাৰ কৰিছিল আৰু এনেদৰে তেওঁ হাফ বইল হৈ গৈছিল। তাৰপিছত কুৱেশ্যন নং 5 আছে, why does the author say Toto was not the sort of pet we could keep for long? মানে লেখকে কিয় কৈছিল যে ট'টক আমি বেছি দিন ৰাখিব পৰা ধৰণৰ পোহনীয়া জন্তু নহয়? এইটোৰ এনসাৰ লিখিবা। Author's grandfather wanted to keep Toto as a pet. He put him in his private zoo, but Toto was very naughty. He did not become friend with other animals and kept on tearing and breaking things in the house. So author say this. মানে লেখকৰ দাদাই ট'টক পোহনীয়া জন্তু হিচাপে ৰাখিব বিচাৰিছিল। তেওঁ তাক নিজৰ ব্যক্তিগত চিৰিয়াখানাত থৈ দিছিল, কিন্তু ট'টো বৰ দুষ্ট আছিল। সি আন জীৱ জন্তুৰ লগত বন্ধুত্ব নকৰি ঘৰৰ বস্তুবোৰ ফালি ভাঙি থাকিছিল। গতিকে লেখকে এই কথা কৈছিল যে আমি ট'টক বেছি দিন ৰখা পোহনীয়া জন্তু নহয়। মানে বান্দৰ যে আছে, বান্দৰবিলাক আমি পুহিব নোৱাৰোঁ। বান্দৰবিলাক পোহনীয়া জীৱ জন্তু নহয়। তো বন্ধু বান্ধৱসকল, আজিৰ কাৰণে এইখিনিয়ে। যদি এই ভিডিঅ'টো ভাল লাগে তেন্তে এটা লাইক কৰি দিবা, আৰু যদি তোমালোকৰ পৰৱৰ্তী পাঠৰ ভিডিঅ' লাগে তেন্তে তোমালোকে মোক কমেণ্ট বক্সত জনাব পাৰিবা। তো আজিৰ কাৰণে এইখিনিয়ে, ধন্যবাদ।